সকলোৱে গাড়ীত কথা পাতি থকাৰ কাৰণে মই ভলিউমটো কমাই দিলোঁ আৰু মই কিবা খাই গৈ আছিলোঁ। তো চাই থাককচোন, মই অকণমান নিজৰ মুখখনকে দেখুৱাই দিছোঁ, একো ক'ব পৰা নাই, গান বজাই আছে, কিবা কথা পাতি আছে, সেইকাৰণে। তো এতিয়া ভাবিছোঁ ভইচ অভাৰ কৰি দিওঁ, তেতিয়াহ'লে চাই থাকক। আৰু আমি আহি জগন্নাথ মন্দিৰ পাবলৈকে হৈছে। চাই থাককচোন, মই দেখুৱাই গৈ আছোঁ, চাই থাকক। মই জুম কৰি দেখাব চেষ্টা কৰিছোঁ, কিন্তু এই ঘৰটো থকাৰ কাৰণে ওলোৱা নাই। এতিয়া কমকৈ আৰু তথাপি জুম কৰি গৈ আছোঁ আৰু কিমান এইয়া পালোহি আৰু। চাই থাকক, মই বাহিৰৰ দৃশ্যও দেখাইছোঁ বা ভিতৰত কেমেৰা কৰিব নিদিয়ে যিহেতু। তো তাৰ চাৰিওফালতে মই দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোত যিমান যি পাৰি। তো চাই থাককচোন আজিৰ ভিডিঅ'টো কিমান কি পাৰি জগন্নাথ মন্দিৰৰ পৰা কিছু দৃশ্য দেখাবলৈ মই চেষ্টা কৰিছোঁ, চাই থাকক। এতিয়া আমি গাড়ী ৰাখি ভিতৰলৈ সোমাই যাম। তো চাই থাককচোন, অকণমান কেমেৰা কৰি দিছে মামীয়ে। তো মামীৰ সৈতে চাই গৈ থাকক, কি দেখুৱাইছে নেদেখাইছে নাজানো। অকণমান ধৰিছিল আৰু তথাপি সম্পূৰ্ণ নধৰিলে হ'ব যে মোৰ লাজ লাগে কেমেৰাটো ধৰিবলৈ। তেতিয়াহ'লে চাই থাকক, মই টিচাৰখিনি কিমান কি জগন্নাথ মন্দিৰ আহি পাই গ'লোঁ। এই ৰ'দত দেখিছে কি অৱস্থা হৈছে, একদম বেগখিনি নোৱাৰে। গৰমত দেখিছে চাকি দেখিবলৈ আহিছোঁ আৰু এতিয়া ভিতৰতে চাকি জ্বলাওঁ গা দুদিন নাথাকে মানুহ আহিছে আৰু পিছফালেও আছে মানুহ কিবা নাপালে। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ, যিহেতু মই কৈছোঁ ভিতৰত কেমেৰা কৰিব নিদিয়ে, একেবাৰে ভিতৰত। তাৰপৰা চাই থাকক, সিহঁতে চাকি তাকি জ্বলাই মেলি ভিতৰলৈ সোমাই গৈ থাকিম। চাই থাকক, চাকি জ্বলোৱা ঠাইডোখৰ এটা চাকি আৰু ইফালে ভিতৰখন মই দেখুৱাই আছোঁ, চাই থাকক। ইয়াতে মই এতিয়া চাকি বন্তি জ্বলাই লওঁ, যিহেতু সিদিনা পূজা সোমাব পৰা নাছিল, তাই সোমাব নোৱাৰে, সেইকাৰণে মায়ে মই সোমালোঁ। তাৰপৰা মামা মামী আমি চাৰিজনে সোমাই ধুনীয়াকৈ ধূপ চাকি জ্বলাই থৈ আহিলোঁ আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে ভাল হওক, মোৰো ভাল হওক। লগতে সেই প্ৰাৰ্থনা কৰি থৈ আহিছোঁ। চাওঁ কিমান কি হয় আৰু মন্দিৰভাগ আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। যিহেতু মোৰ আগৰ ইউটিউব চেনেলটোত আছিলে, মই ব্লগত দেখুৱাইছোঁ, আৰু এইটো চেনেল নতুন, সেইকাৰণে নতুন যিসকল ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ বাবে মই ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু পুৰণাসকলে চাগে জগন্নাথ মন্দিৰ দেখিছেই, আৰু নতুনকৈনো কি দেখাম। তো চাই থাককচোন ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তাতে ইমান গৰম ন, ৰ'দটো টেকটেকীয়া, ইমান চোকা ৰ'দ, সেইকাৰণে গৰমত মোৰ মাত নোলোৱা হৈ গৈছিলে। সেইকাৰণে মই ভাবিলোঁ কি পিছত ভইচ অভাৰ কৰি দিম আৰু বেলেগ ৰ'দ গৰম। সেইদিনা আমি যিদিনা গৈছিলোঁ, যিহেতু এইটো শাওণ মাহ হয়, প্ৰায় ভাদ মাহতে গৈছিলোঁ, আৰু শাওণৰ শেষৰখিনি ভাদ মাহ সোমোৱা অৱস্থাখিনিত গৈছিলোঁ আমি। তো চাই থাকক, ভিতৰততো কেমেৰা কৰিব নিদিয়ে, সেইখিনিকে অকণমান দেখুৱাই আছোঁ যিমান যি পাৰি, চাই থাকক। আৰু মন্দিৰৰ গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাককচোন যিমান যি পাৰি দেখুৱাইছোঁ আপোনালোকক। আপোনালোকৰ যিসকলে দেখা নাই, তেওঁলোক দূৰৰ ছাবস্ক্ৰাইবাৰসকল যিসকল দেখা নাই জগন্নাথ মন্দিৰ ডিব্ৰুগড়ত আছে, তেওঁলোকৰ বাবেহে। আৰু যিসকলে দেখিছে তেওঁলোকে দেখিছেই বাৰু, ডিব্ৰুগড়ত থকাটো দেখিছে বা শিৱসাগৰত থকাটো দেখিছে, তো তেওঁলোকৰ বাবে নহয়। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই আগবাঢ়ি যাব পাৰোঁ। সেই চাই থাকক, এয়া হ'ল মামী আৰু সৰু মামী আৰু ভণ্টি, এনেকৈ চাই থাকক। গোটেই পৰিৱেশটো চাই থাকক। অকণমানি ল'ৰা ছোৱালীবোৰ কেনেকৈ দৌৰিছে দিছে, এইবোৰ থাকে আৰু ধুনীয়াকৈ তাত চিগিতে হেৰি হৈ আছে এইবোৰ।
গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। সঁচাকৈ তাৰ পৰিৱেশটো বহুত ধুনীয়া, বহুত ভাল লাগে, বহুত মানে ঠাণ্ডা এটা পৰিৱেশ। তো যিমান যি পাৰি দেখালোঁ আপোনালোকৰ বাবে। জগন্নাথ মন্দিৰৰ ভিডিঅ'টো কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ। বাই বাই। শুভৰাত্ৰি, সুপ্ৰভাত।